তোমার রাস্তাত কথা পাতিছিল ফোনত থাকাতে আইতাই দেখোন মানে অলপ হাল্লা কৰিলাক বোলে মাইলাক ডকাইত তাৰপিছত ময়ো আহিলোঁ আৰু ওচৰ চুবুৰীয়াও আহিল আহোঁতে দেখা পালোঁ আটা পৰি আছে পৰি মুখতো বান্ধি দিওঁ হাততো বান্ধি আৰু চকুতো বান্ধা আছে তাৰপিছত মই চব কাটি দিলোঁ দিয়াৰ পিছত দেখা পালোঁ যে আৰু আটা আৰু নাই নলবাৰীৰ মহখলিৰ প্ৰমোদ বৰ্মন 29 আগষ্টৰ নিশা তিনিজনীয়া ডকাইতৰ দলে হাত ভৰি বান্ধি অতি নৃশংসভাৱে হত্যা কৰিছিল অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল বৰ্মনক হত্যাৰ পূৰ্বে প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নীৰ হাত ভৰি বান্ধি পেলাই থৈ নগদ ধন অলংকাৰ আৰু আন বহু মূল্যৱান সামগ্ৰী তেতিয়াই সন্দেহ কৰা হৈছিল ঘৰৰ কাষৰে কোনো লোক সেই নৃশংস ডকাইতিত জড়িত থাকিব পাৰে কাৰ্যত সেয়াই হ'ল প্ৰমোদ বৰ্মনক হত্যা আৰু তেওঁৰ ঘৰত লুটপাট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মহখুলিৰে দুই অভিযুক্তক লগতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী যুৱতীক খবৰ অনুসৰি মহখুলিৰ পৰা গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তৰ নাম মৃন্ময় বেজবৰুৱা আৰু ভাস্কৰ জ্যোতি ডেকা গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ যুৱতীগৰাকীৰ পৰা ডকাইতৰ দলে লুট কৰি দিয়া মোবাইল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ধৃত দুই যুৱকক লৈ হতবাক প্ৰমোদ বৰ্মনৰ পৰিয়াল কাৰণ হত্যা আৰু ডকাইতিত জড়িত দুয়োজনেই নিকটাত্মীয় ডকাইতৰ পিছত প্ৰমোদ বৰ্মনৰ ঘৰত উপস্থিত হোৱা প্ৰথমজন লোক আছিল ভাস্কৰ জ্যোতি ডেকা ভাস্কৰ মৃন্ময়ৰ ঘৰ প্ৰমোদ বৰ্মনৰ ঘৰৰ একেবাৰেই কাষতে আচৰিত আমাৰ কাৰণে কাৰণ ধৰক ৰাতিপুৱালৈকে ভাবা নাছিলোঁ যি দুজন মানুহৰ নাম ওলাইছে একজন ঘৰৰ কাষৰে আৰু একজন আমি ঘৰৰ বুলিয়ে ক'ব লাগিব কাৰণ ৰাতুল বেজবৰুৱা আজি 15 বছৰৰ 10-15 বছৰ আমাৰ তাতে ইলেক্ট্ৰিচিয়ান মানে আনকি এটা বাল্ব লাগিলেও দেউতাই নিকিনে বা ময়ো নিকিনো যে খুৰা বাল্ব এটা হাতে লৈ আহিব অমুকটো বাল্ব ফিউজ হৈছে সিমানলৈকে আমাৰ সম্পৰ্ক আজিলৈকে আমি ৰাতুল বেজবৰুৱাক ধৰক MRP চাই কোনো কাম কৰা নাই আমি আচৰিত আমি প্ৰথম কথা আমি সুখী যে হত্যাকাণ্ড মানে জড়িত মানুহখিনি ধৰাত পৰিছে তাত সিমানে আমি আচৰিত স্তম্ভিত যে এই মানুহ দুজন আহিছে আৰু মানে মোৰ এতিয়া বিশ্বাস হৈছে এই মানুহজনৰ লগত আৰু মা যিহেতু কৈছিল যে 3-4 জন ভিতৰত বাহিৰতো দুজন থাকিব পাৰে কথাটো কৈছে যে কেইজন সেই গোটেই কেইজন আমাৰ পৰিচিত হ'ব মোৰ এতিয়া বিশ্বাস হৈ গৈছে কাৰণ একো ক্লু এৰা নাছিল সেইটোৰ কাৰণে আমাৰ এতিয়া মানে আচৰিত মানে আৰু স্তম্ভিত মানে এই মানুহকেইজনৰ ওপৰত ডকাইতৰ দলে প্ৰমোদ বৰ্মনক মুখত সোপা দি ঠেকেচি হত্যা কৰিছিল জনাইছিল তেওঁৰ পত্নীয়ে ভাস্কৰে মোৰ মা দেউতাক ককা আইতা বুলি মাতিছিল মোৰ ভতিজা হয় আমি ধৰক পৰিয়াল কেন্দ্ৰিকভাৱে যিটো আমাৰ ভাগি বুলি কয় ভাগি আমি ধৰক তেওঁলোকে মেবি 10 দিনৰ কিৰাত খাটিব লাগে সেনেকুৱা ঘৰৰ মানুহ গাঁৱৰ অনুষ্ঠান সি সক্ৰিয় ল'ৰা ধৰক পলিটিকেলিও সক্ৰিয় আৰু সামাজিকভাৱেও সি সক্ৰিয় ভাস্কৰক যদিও ফুটপুচৰ কাৰণে নি থকা বুলি জানিছিলোঁ কিন্তু এনেকৈ ইনভলভ হ'ব বুলি আমি ভবা নাছিলোঁ কাৰণ তেওঁ ফাৰ্ষ্ট যেতিয়া মায়ে যেতিয়া চিঞৰিছিল তেওঁ ফাৰ্ষ্ট অহা মানুহজন তেওঁৱে আছিল দেউতাৰ সেইবিলাক খুলি দিয়া বা সেই কৰা আৰু তাৰপিছত মিডিয়া বা এনেকুৱাতে একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে পোষ্টমৰ্টমতো আনকি তেওঁ লগত আছিলে চ' সেই ক্ষেত্ৰত মানে আমি সঁচাই আচৰিত হৈছোঁ যদিও সিহঁতে লৈ আছিল ভাস্কৰক মানুহবিলাকে আমাক কয় যে ইমান মানে তাৰ একো দোষ নাই ইমান সেই পাই আছে বা তাৰ মাক আহিছে আমাৰ ঘৰত খুৰীয়েক আহিছে যে আমি গৈ মানে ক'ব লাগে পুলিচক যে তাৰ একো দোষ নাই তাক এৰি দিব লাগে নিশা প্ৰায় 10 বজাত সংঘটিত হৈছিল সেই ডকাইতি কাণ্ড মহখুলিৰ বাসিন্দাই তেতিয়া নিশাৰ আহাৰেই খোৱা নাছিল অচিৰে আন এটা ডকাইত জালত পৰিব বুলি ইংগিত দিছে আৰক্ষীয়ে ধৃত মৃন্ময় ভাস্কৰ আৰু যুৱতীগৰাকীক জেৰা কৰি আছে আৰক্ষীয়ে নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম